हेलो स्टूडेंट्स तो बहुत कन्फ्यूजन हो आছিলে যে ৰিজাল্ট কেতিয়া দিব তোমালোকৰ এছএছএলসি এক্সামৰ আৰু বহুত ষ্টুডেন্ট আৰু চেনেলছ বিলাকেও কৈ আছিলে যে ৰিজাল্ট তোমালোকৰ 20 তাৰিখে দিব বুলি কিন্তু আজি অলপ আগতে ৰনুজ পেগু ছাৰে টুইট কৰি জনাইছে সোৱা some miscreants have been spreading rumors by creating fake shots of my ex Twitter account announcing that the result of SSLC and SS examination 2024 will be announced tomorrow on Saturday. This is not true and SEBA will announce the result as per its schedule. ইয়াত ৰনুজ পেগু ছাৰে কৈছে যে কিছুমান মানুহে কি কৰিছে যে তেওঁৰ টুইটাৰ একাউণ্টখনতে এডিট কৰি ফালে ৰিজাল্ট কালি 10টা বজাত দিব বুলিকে দি থৈ দিছিলে তো এইটো তোমালোকে চাব পৰা ফেক টুইটটো এইটো বহুত ভাইৰেল হৈছিল তো তোমালোকে এনেকুৱা ফেক নিউজৰ পৰা বাচি থাকিবা এনেও যদি ৰিজাল্ট দিয়ে তোমালোকে নিউজ চেনেলত বা টুইটত গমে পাই যাবা ময়ো এতিয়ালৈ এটাও ভিডিঅ' বনোৱা নাই ৰিজাল্ট কেতিয়া দিব তাৰ ৰিগাৰ্ডিং কাৰণ সেবাৰ পৰা একো ইনফৰমেশন তেনেকুৱাকে দিয়াই নাই ৰিজাল্টৰ ৰিলেটেড তো মই বহুত গিটা ইউটিউবত ভিডিঅ' চালো তাত কৈ আছে যে এটো যোনটো এপ হয় তোমালোকৰ 10th and 12th বোৰ্ড ৰিজাল্ট 2024 তো ইয়াত দি থৈ দিছিলে যে ৰিজাল্ট 20 তাৰিখে দিব বুলি আৰু সেই কাৰণে বহুত চেনেলে কি কৈ আছিল যে ৰিজাল্ট তোমালোকৰ কালি দিব বুলি ঠিক নাই ৰিজাল্ট দিবও পাৰে কিন্তু এই টুইটটো চাই ফেলে আকৌ কনফিউজন সৃষ্টি হৈছে যে কালি ৰিজাল্ট দিব জানো কাৰণ ইয়াত ৰনুজ পেগুৱে ডাইৰেক্ট কৈ দিছে যে দিস ইজ নট ট্ৰু এণ্ড সেবা উইল এনাউন্স দ্য ৰিজাল্ট তো ঠিক নাই এটা যদি কালি ৰিজাল্ট দিও তোমালোকে এনেও গম পাই যাবা যিকোনো উল্টা পুল্টা নিউজ তোমালোকে প্ৰুফ নোহোৱাকে বিশ্বাস কৰি নলবা বহুত চেনেলে তো কৈয়ে দিছিলে যে কালি ৰিজাল্ট দিয়াটো কনফাৰ্ম হয় তো এই টুইটটো সব এনেকুৱা লাগিছে যে কালি ৰিজাল্ট নিদিবও পাৰে তোমালোকৰ তো তোমালোকে বেছি চিন্তা কৰি নাথাকিবা আৰু এই ভিডিঅটো যিমান পাৰা নিজৰ এই বছৰ এছএছএলসি দিয়া ফ্ৰেণ্ডছ বিলাকৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু আশা কৰিছো যে সবৰে ৰিজাল্ট ভাল হয় যাতে আৰু তোমালোকৰ ৰিজাল্ট আমাক জনাব নাপাহৰিবা কমেন্ট সেকশনৰ জৰিয়তে হওক বা WhatsAppৰ জৰিয়তে